গাহৰিয়ে তিলবোৰ কি কৰিলে দেখিছেনে? তিল অৱস্থা নাইকিয়া কৰি পেলালে। ইমান ধুনীয়াকৈ তিলখিনি হৈছিলে। মানুহটোৰ সমান সমান তিল ওখ হৈছিলে, কিন্তু তিলবোৰ গাহৰিয়ে গছকি মোহাৰি পেলালে। গাহৰিয়ে গছকাৰ বাবে তিলবোৰ মাজে মাজে নষ্ট হৈ গ'ল, বাছি বাছি কাটিবলগীয়া হৈছে। এনেকৈ খেতি কৰাৰ পিছত যদি লোকচান কৰা হয় বৰ বেয়া লাগে নহয় জানো? এয়া দেখিছেনে মানুহজনে মই দুয়োটাই কাটি আছোঁ ৰ'দতে। ল'ৰাই ভিডিঅ' অকণমান ধৰি ৰাখিলে। তিলবোৰ বহুত ধুনীয়া হৈছিলে, কিন্তু অনিষ্ট কৰিলে আৰু। বেলেগ এজেগাতো আছে, এইখিনিত এইকণে আছিলে, এইকণ আজি কাটি ল'লোঁ। আৰু এইখিনিও কাটিব লাগিব। এইখিনি ইমান বেয়া কৰা নাই, এইখিনি যিহেতু ৰাস্তাৰ কাষৰতে আছিলে সেইবাবে গাহৰিয়ে অনিষ্ট কৰিলে। এনেকৈ পথাৰত থাকি কোনে কোনে ভাল পায় বাৰু? মানুহজনে আজি স্কুলৰ পৰা সোনকালে গুচি আহি দুয়োটাই তিল কাটোঁ বুলি লাগিলোঁ। এয়া দুয়োটাই লগ খাই কাটি আছোঁ। তাৰ কাষতে মাটিমাহ আছে। ল'ৰাই আকৌ মাজে মাজে কৈ আছে, মা তিলৰ মুঠিটো দেখুৱাই দিয়া, তিলৰ মুঠিটো দেখুৱাই দিয়া। সি ভিডিঅ' কৰি দিছে দেই। ইফালে সিফালে দেখুৱাই দিছে মাটিমাহ ডৰা। তিলৰ মুঠি দেখুৱাই দিব লাগে, দেউতাকক কৈছে, দেউতাকেও দেখুৱাই দিছে এয়া তিলৰ মুঠিটো। এই কিবা কিবি কৈ আছে, সেইখিনি মিউট কৰি দিলোঁ বাৰু। সৰু ল'ৰা। তাৰপিছতে এয়া তাক বোলে মাহ খাবলৈ লাগে, মাটিমাহ। এয়া কেঁচা মাটিমাহখিনি তাক বাছি দিব লাগে, মই বাছি দিছোঁ। এচেৰ এচেৰকৈ ছিঙি দিছোঁ, গোটেই গছজোপা উভালি আনিলে পকা মাহখিনিও গুচি আহে। পকা মাহখিনি যিহেতু নাখায়, সেইবাবে কেঁচাবোৰ বাছি বাছি কেইচামান তাক বুটলিছোঁ। বহি বহি খাই আছে। আজিলৈ আহিছোঁ, বাই বাই।